মইতো কৈছো না, মইতো এটা ন্যায়িক কথা নাই, আহিব লাগে কোৰ্টত আহিছোঁ, বাছ সেইটোৱে কথা। কি হয় মই চাওঁ, আৰু ভগৱানে কৰক, নাজানো। জুবিন মাফ কৰিবি ভাই, তোৰ আত্মাই শান্তি নাপাব যেন লাগিছে। আজি ক'ত গ'ল এই উকিলখিনিৰ কথা মই কৈ আছিলোঁ, কোনো উকিলে নল'লে। অসমৰ উকিলে ল'লে কেছ, কেইটাই মাতিলে, মই অকলে চিঞৰিলোঁ। মই অকলে মাতিলে নহ'ব, ইমান সংগঠন আছিল, ইমান আমাৰ মানুহ আছিল, কিয় নামাতিলে কোনো? বাহিৰৰ পৰা উকিলে আহি পেলাই ইয়াতে মাত মাতি থৈ গ'ল। জুবিনৰ হত্যাকাৰীক ইয়াৰ পৰা বচাব গুচি গ'ল, ইয়াত আহি বহি থৈ গ'ল অসমত। কোনোবা এটা আগবাঢ়ি আহিলে নে? তেওঁক মাৰপিট কৰিব নালাগে ন? তেওঁকতো বুজাব পাৰিলেহেঁতেন অসমীয়া মানুহ হয় যে আমাৰ অসমৰ হৈ আপোনালোকে প্লিজ এই আমাৰ হত্যাকাৰীক বচাব চেষ্টা নকৰিব। ডিড এনিৱান স্পীক আউট? নবডি স্পীক আউট। মই অকলে চিঞৰি আছিলোঁ যে এওঁলোকক খেদাওক, কেনেকৈ ল'ব পাৰে? সেইটোতো বাদেই দিয়ক, বাহিৰা মানুহটো আহি পেলাই আমাৰ মূৰত হাগি থৈ গ'ল। অসমীয়া জুবিনৰ হত্যাকাৰীক বচাবৰ কাৰণে তেওঁলোকক মইতো ইমানখিনি কৈছিলোঁ, তেওঁ যিখিনি পইচা দৰকাৰ মই ভিক্ষা কৰি উঠাই পেলাই তেওঁৰ পইচাখিনি দি দিম, কেছটো নল'ব। কিন্তু কোনোতো নামাতিলে। এনেই ফেচবুকত জুবিনৰ কথা ডাঙৰ লিখি থাকিলে নহ'ব ন। আপোনালোকৰ এটা সংগঠন আছে, আপোনালোকৰ ইমানখিনি আমাৰ পাৰ্টি আছে, অমুক আছে তমুক আছে, আপোনালোকে গোট খাই আহক না। এটা মানুহে মই চিঞৰি থাকিলে নহ'ব ন জুবিনৰ ন্যায় বিচাৰি। সেইকাৰণে দুখ লাগিছে মোৰ। মইতো কৈছোঁ না, মইতো এটা ন্যায়িক কথা নাই, আহিব লাগে কোৰ্টত আহিছোঁ, বাছ সেইটোৱে কথা। কি হয় মই চাওঁ, আৰু ভগৱানে কৰক, নাজানো। জুবিন মাফ কৰিবি ভাই, তোৰ আত্মাই শান্তি নাপাব যেন লাগিছে।